এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিলৈ ইতিমধ্যে আহি পৰিছে এখন গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000কৈ টকা প্ৰদান কৰাৰ ডেট ইতিমধ্যে ভাৰত চৰকাৰে ঘোষণা কৰিছে। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহে তেন্তে ইয়াতে আপোনালোকে স্পষ্টকৈ ডেটটো চাব পাৰিব। তো PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি অকণমান তলত স্ক্ৰল ডাউন কৰি আহিলে ইয়াতে লিখা চাব পাৰিব, অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 18th installment of PM Kisan scheme on 5th October 2024। তো ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 5 অক্টোবৰ তাৰিখে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে 5 অক্টোবৰ তাৰিখে লাভ কৰিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000কৈ টকা। লগতে যিসকল মানুহে 2-3খন কিস্তি আগতে পোৱা নাছিল সেইসকল মানুহে কিন্তু 6000কৈ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সেয়া আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো যিসকল হিতাধিকাৰীয়ে 2-3 কিস্তি পোৱা নাই সেইসকল হিতাধিকাৰীয়ে PM কিষাণ আঁচনিৰ eKYC বেংক একাউণ্টৰ লগত আধাৰ লিংক আৰু নিজৰ মাটিৰ তথ্য পাতিখিনি যদি PM কিষাণ আঁচনিৰ লগত আপডেট কৰি দিয়ে তেন্তে 2-3 কিস্তি একেলগে 6000কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ টকা নাপায়, আপোনাৰ নাম যদি আগৰ পৰাই PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ টকা নাপায় তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত থকা সত্ত্বেও কি কি কাৰণত PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত লাভ নকৰে PM কিষাণ আঁচনিৰ টকা। তো আপোনালোকে যদি এই 3খন কাম কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। 2-3খন কিস্তি একেলগে পালে 6000 টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো অসম চৰকাৰে যোৱা 13 ছেপ্টেম্বৰ 2024 তাৰিখে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল দুখীয়াই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল দুখীয়াৰ বাবে অসম চৰকাৰে কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ সাহায্য প্ৰদান। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পৰিচালনা সমিতিয়ে ইয়াৰ প্ৰথম বৈঠকত এই অভিযানৰ অধীনত 174 পেছাদাৰী প্ৰাৰ্থীৰ লগতে 25066 গৰাকী সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসহ মুঠ 25238 গৰাকী হিতাধিকাৰীক অনুমোদন জনাইছে। ইয়াৰ উপৰিও আৰু কোৱা হৈছে 3দিনীয়া বাধ্যতামূলক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত পেছাদাৰী প্ৰাৰ্থীসকলে প্ৰাপ্ত কৰিব 2,50,000কৈ টকা আৰু সাধাৰণ শ্ৰেণীৰ হিতাধিকাৰীসকলে প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1,00,000কৈ টকা। তো ইয়াতে কোৱা অনুযায়ী যিসকল উদ্যোগীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল উদ্যোগীক টকা প্ৰদান কৰাৰ কাৰণে অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী 174 গৰাকী পেছাদাৰী প্ৰাৰ্থীসকলক প্ৰদান কৰিব 2,50,000 টকাৰ কিস্তি। ইয়াৰ লগতে 25,066 গৰাকী হিতাধিকাৰীক প্ৰদান কৰিব 1 লাখকৈ টকা। তো আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল তেন্তে টকা পোৱাৰ লিষ্টত আপোনালোকৰ নাম আহিছেনে নাই যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাৰ্থীসকলৰ বাবে। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত যোৱাৰ পূৰ্বে এইকেইখন নিয়ম জনাটো অত্যন্ত জৰুৰী, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো কি নিয়ম এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱকসকল। 2 নম্বৰত কৈছে প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে নিব পাৰিব। 3 নম্বৰত কৈছে পৰীক্ষা কেন্দ্ৰলৈ কলা কলম পেঞ্চিল স্কেলৰ লগত নিব পাৰিব। ইয়াৰ পিছত কৈছে পৰিচয় পত্ৰ, এডমিট, ড্ৰাইভিং লাইচেন্স আৰু ন্যূনতম নগদ ধন নিব পাৰিব পৰীক্ষা কেন্দ্ৰত। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে মোবাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত। ইয়াৰ উপৰিও আৰু কোৱা হৈছে স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰিক পেন, স্কিনাৰ, ইয়াৰফোন নিব নোৱাৰিব আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত। ইয়াৰ লগতে আৰু কি নিয়মৰ কথা কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত। তাৰপিছত কোৱা হৈছে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ থাকিব। ৱাইমাৰ চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলে সাৱধান হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে পৰীক্ষাৰ নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল লগতে জৰিমনাৰ সন্মুখীন হ'ব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব 10,000কৈ টকা। কিন্তু মনত ৰাখিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ পইণ্ট। তো কি মনত ৰাখিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ প্ৰথম গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ লিংক। 2য় নম্বৰটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰাৰ সময়ত যিখন ব্যৱসায়ৰ কথা উল্লেখ কৰিছিল সেই ব্যৱসায়খন কিন্তু কৰিব লাগিব আৰম্ভ। 3 নম্বৰ পইণ্টটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিবোৰ সযতনে ৰাখিব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব। 4 নম্বৰ পইণ্টটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ যদি 3ৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সীয়া কন্যা সন্তান আছে তেন্তে নিজৰ কন্যা সন্তানৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। সাধাৰণতে এইকেইটা পইণ্ট মানিব লাগিব আত্মসহায়ক গোটৰ মহিলাসকলে। এইকেইটা পইণ্ট নমনা আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব পাৰে। তো যেতিয়া ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যনৰ সময়ত এইবোৰ তথ্য কিন্তু বিতংভাৱে চাব পাৰে। সেইকাৰণে এইবোৰ তথ্য আপোনালোকে ভালকৈ ৰাখিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।